নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক মই কৰবিয়ে আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ পুনৰবাৰ স্বাগতম জনাইছো আন্তৰিক সাদৰ আৰু অভিনন্দন জনাইছো লগতে ইংৰাজী নৱবৰ্ষৰ বাবে শুভেচ্ছা জনাইছো আজি বহুদিন বিৰতিৰ পাছত আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্ত ডাঙৰীয়াক আপোনালোকৰ মাজলৈ পুনৰবাৰ লৈ আহিছো আপোনালোকৰ মৰম আৰু আপোনালোকৰ দাবীৰে অৰ্পণ দা আপোনাক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো লগতে পুৱাৰ সম্ভাষণ জনাইছো অৰ্পণ দা বহুতো দৰ্শকে ইতিমধ্যে আমালে ফোন যোগে আৰু মেছেজ যোগে আপোনাৰ বিষয়ে সুধি আছে লগতে বাস্তুশাস্ত্ৰ অনুষ্ঠানটোৰ বাবে তেওঁলোক ৰৈ আছে অধীৰ অপেক্ষাৰে আজি আমি নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে তেওঁলোকলৈ আপোনাক উপহাৰ স্বৰূপে আনিছো যিহেতু তেওঁলোকে ইমান দিনে অধীৰ আগ্ৰহেৰে ৰৈ আছে তেওঁলোকৰ বাবে বিশেষ আপুনি কি ক'ব প্ৰথমতে মই নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছো আৰু বিশেষ মোৰ দুমাহমান মোৰ নিজৰ পাৰ্চনেল প্ৰব্লেম আছিল কাম চলি আছিল সেইকাৰণে মই এই প্ৰগ্ৰেমটো কৰিব পৰা নাছিলো তাৰ কাৰণে মই ক্ষমা বিচাৰিছো এইবাৰ নৱবৰ্ষ 2024টো যদি আমি যোগ কৰি চাওঁ 2-2-4 আৰু 24ৰ 4-4 মানে 8 এই বছৰটো আমাৰ শনি 8 যিটো আমাৰ নিউমাৰলজি মতে যদি আমি চাওঁ আমাৰ শনি 8 নম্বৰ শনি ৰিপ্ৰেজেন্ট কৰে এই বছৰটোত আমি অলপ কষ্ট কৰিব লাগিব যিসকল ব্যক্তিয়ে খুব কষ্ট কৰে ভাল কাম কৰে দুই নম্বৰী কাম নকৰে তেখেতসকলৰ উন্নতি হোৱাটো একদম স্বাভাৱিক যোনে দুই নম্বৰী কৰে তেওঁলোকৰ কাৰণে মানে ধৰক মই দুই নম্বৰী বুলি কোৱা নাই কিলে ঠগি খাব বিচাৰে অসৎ উপায় তেখেতসকলৰ কিন্তু প্ৰব্লেম আহে যিসকল ব্যক্তিয়ে যিটো কাম নিষ্ঠাৰে কৰে যে ভালকে কৰে তেখেতসকলৰ উন্নতি একদম হ'বই কাৰণ শনি গ্ৰহে মানুহক কষ্টৰ ফল দিয়ে এনেকুৱা কিবা কথা আছে নেকি যে ৰাশি চক্ৰৰ লগত মই কৈতে কৈছো মানুহে কয় যে শনি মহাদশা বেয়া শনি বেয়া নহয় শনিয়ে যদি কাম কৰে মানুহে শনিয়ে দিয়ে বহুতে কয় শনিয়ে যেতিয়া দিয়ে খুব ভালকে দিয়ে শনি বেয়া যিসকল ব্যক্তিয়ে ভালকে কাম কৰে তেওঁলোকৰ খুব উন্নতি হয় এতিয়া আমাৰ এই বছৰটো আমাৰ শনি ৰিলেটেড সেইকাৰণে আমি সবে কষ্ট কৰিব লাগিব আৰু সত্যৰ কাম কৰিব লাগিব শনিয়ে দুই নম্বৰী কাম ভাল নাপায় সেইটো তাৰ পৰা বাস্তু মতে আমি ঘৰখনৰ যিহেতুকে শনিৰ দিকটো হ'ল আমাৰ বাস্তু মতে ঘৰখনৰ পশ্চিম দিকটো আমি খুব চাফা চিকুণ কৰি ৰাখিব লাগে পশ্চিম দিশে আমাৰ পাৰিলে আমাৰ ঘৰৰ আলমাৰিটো ৰাখিবলৈ চেষ্টা কৰক যদি আলমাৰি ৰাখিব নোৱাৰে তাত আমি এটা সৰু মাটিৰ কলহত আমি পইচা ৰাখিব পাৰোঁ তেনেকুৱা এটা ঘৰখনৰ সকলো দিশে পৰিষ্কাৰ কৰি ৰাখিব লাগে লগতে এইবাৰ আপোনালোকে মন দিব আপোনালোকৰ ঘৰৰ পশ্চিম দিশটো এইবাৰ পশ্চিম দিশত শনিৰ দিশ এই বছৰটো শনিৰ পশ্চিম দিশত যদি আপোনালোকৰ ক'ৰবাত ষ্ট'ৰ ৰুম আছে ভালকে ৰাখিব পশ্চিম দিশত যদি আমাৰ ৱাল বেয়া হৈ আছে ৰং দিয়ক গ্ৰে কালাৰ হোৱাইট কালাৰ দিয়ক পশ্চিম দিশৰ ৰুমটো পৰিপাটিকে ৰাখিব এইকেইটা কৰক স্বাস্থ্য সম্বন্ধিত বহুতো কথা বা প্ৰশ্ন আমালৈ আহে যিহেতু সকলোৱে সুস্বাস্থ্যৱান হৈ থাকিব বিচাৰে নিৰোগী হৈ থাকিব বিচাৰে তাৰ বাবে আপুনি কি ক'ব এই বৰ্ষটো আচলতে স্বাস্থ্য বুলি এই বছৰ বুলিয়ে নহয় আমি যি কামেই কওঁ প্ৰথম আমাৰ স্বাস্থ্যটো শুই উঠাৰ পিছত আমি সদায় খোজ কাঢ়িব লাগে তাৰ পৰা আমাৰ গা বেয়া হলে প্ৰথম মই বাস্তুৰ আগতে সদায় কওঁ আমি হেল্থটো সদায় স্বাস্থ্যৰ বিষয়ে আমি বাস্তু কৰাৰ আগতে যদি কিবা প্ৰব্লেম পাইছে আমি ডক্টৰক কনচাল্ট কৰিব ডক্টৰক কনচাল্ট কৰাৰ পিছত ঘৰৰ বাস্তু আৰু যাৰ একো প্ৰব্লেম হোৱা নাই তেখেতসকলে ঘৰখনৰ উত্তৰ পূব দিশটো মন কৰিব উত্তৰ পূব দিশটো আমাৰ হেল্থৰ দিশ তাত যেন আমাৰ কাৰো ষ্ট'ৰুম নাথাকে বাথৰুম নাথাকে টয়লেট নাথাকে সেইকেইটাৰ কোনো উপায় নাই থাকিলে অঁতৰাবই লাগিব ঘৰখনৰ উত্তৰ পূবত যদি আমাৰ পাকঘৰ আছে উত্তৰ পূবত যদি আমাৰ টয়লেট আছে উত্তৰ পূবত যদি আমাৰ ষ্ট'ৰুম আছে সেইকেইটা সলাব লাগিব আৰু মই এনেকুৱা মানুহৰ ঘৰত দেখা পাওঁ যে উত্তৰৰ ৰুমটো তেওঁলোকে এটা পঢ়া ৰুম কৰি দিছে আৰু আজিকালি বিভিন্ন ধৰণৰ আলমিৰা কিনিবলৈ পায় ৰং বিৰঙৰ তাত এটা মেৰুন কালাৰ আলমিৰা আছিল এইটো ঘটনা আমাৰ গুৱাহাটীৰ মই গৈছিলো মানুহবোৰ বহুত পাহাৰৰ ওপৰত থাকে মই গাড়ীখন তলতে বহুত দূৰ খোজকাঢ়ি গৈছিলো মই সেইকাৰণে মনত পৰে ঘৰখনৰ বাস্তুটো অলপ সৰু সুৰা আছিল কিন্তু হেল্থ ৰিলেটেড একো প্ৰব্লেম নাপাইছিল লাষ্টত মই উত্তৰ পূবৰ ৰুমটোত মই যেতিয়া গলো সেইটো হ'ল তেওঁলোকৰ ষ্টাডি টেবুলখন আৰু আলমিৰাটো একদম মেৰুন কালাৰ অৰ্থাৎ আমি জুই লগত ৰিপ্ৰেজেন্ট কৰোঁ উজ্জ্বল দেখাবৰ কাৰণে আমাৰ অফ হোৱাইট ঘৰ কৰি পেলাই মই সদায় কওঁ অফ হোৱাইট তেওঁলোকেও ঘৰটো অফ হোৱাইট কৰিলে কিন্তু এটা মেৰুন কালাৰৰ আলমিৰাৰ এখন টেবুল ডাঙৰ আলমিৰা বুক চেল্ফ
সেইকেইটাৰ কাৰণে তেওঁলোকৰ প্ৰব্লেম হৈছিল সেইকেইটা আঁতৰাৰ পিছত মই তেওঁলোকৰ খবৰ লৈছোঁ তেওঁলোকৰ বহুত এতিয়া ভাল পাইছে আৰু লগতে এঘৰ মানুহ গৈছিলোঁ সেইঘৰ মানুহৰ মই যেতিয়া গৈছোঁ মোক ৱাইফে মাতিছিল তেওঁলোকৰ ঘৰলৈ মই ৰাতিপুৱা যাওঁতে তেওঁলোকৰ ঘৰতে মই 11:30 বজাত মই দেখিছোঁ তেওঁ ৱাইফে মোক মাতি লৈ গৈছে আৰু কৈছে এইটো ৰুমত এওঁ শুই আছে তেতিয়া মই ভাবিলোঁ দিনৰ 11:30 বজালৈকে মানুহ শুই আছে নে মই সোধা নাই তাৰপৰা মই তেওঁলোকৰ ঘৰত জোখ মাখ কৰিলোঁ আমি আঁকিলোঁ আমি প্ৰথম জোখ কৰোঁ ঘৰটো গৈ তিতাবাৰী তাৰপৰা স্কেল বহাই মই চালোঁ চাই পেলাই কিছুমান প্ৰব্লেম আছিল সেইখিনি কৰিলোঁ কিন্তু হেল্থ ৰিলেটেড মই একো প্ৰব্লেম পোৱা নাছিলোঁ তেতিয়া মই তেখেতক সুধিলোঁ যে আপোনাৰ বোলে মোৰ এওঁৰ গাটো ভাল তেখেত মেকানিকেল ইঞ্জিনিয়াৰ আছিল তেখেতৰ খুব ভাল তাৰপিছত ক'লে যে এখেতৰ নাৰ্ভৰ প্ৰব্লেম আহিছে নাৰ্ভৰ প্ৰব্লেম অলপ হোৱাৰ পিছত এতিয়া ইমানেই বাঢ়ি গ'ল তেওঁ চাকৰিটো বাদ দিবলগীয়া হ'ল এতিয়া ৱৰ্ক ফ্ৰম হোম ঘৰতে অলপ কাম কৰে তাৰপৰা মই বোলো কেলে নহয় শুই আছে উঠিব পাৰে আপোনাক মাতিব ৰ'ব কিন্তু তেওঁ মোক মাতিবলৈ আহিব নোৱাৰিলে তেতিয়া তেওঁলোকে নতুনকৈ ঘৰ এটা বনাই আছিল মই চালোঁগৈ আৰু 3 মহল ওপৰত গৈ পেলাই দেখিলোঁ উত্তৰ পূব দিশত তেওঁলোকৰ অভাৰহেড ৱাটাৰ টেংকিটো আছে সদায় উত্তৰ পূব দিশত পানী থাকিলে ভাল বুলি ভাবে পানীটো আচলতে আমাৰ মাটিৰ তলৰ পানী সেইটোহে পানী আমি য'ত ষ্ট'ৰ কৰোঁ সেইটো উত্তৰ পূবত ৰাখিব নালাগে উত্তৰ পূব দিশটো আমাৰ বাস্তু পুৰুষৰ যি কাল্পনিক আমি বাস্তু পুৰুষ মাটিত থাকে বুলি ভাবোঁ তেওঁৰ তেখেতৰ মূৰৰ জেগা তাত আমি যদি এটা হেভি বস্তু থওঁ তেতিয়া আপোনাৰ পেৰালাইচিছ হোৱাৰ চান্সটো বাঢ়ি যায় নাৰ্ভৰ প্ৰব্লেম হোৱা দেখা যায় তেনেকুৱা সেইকাৰণে মই তেওঁক ক'লোঁ যে আপুনি এই টেংকিটো অলপ অঁতৰাই উত্তৰ পশ্চিমৰ ফালে লৈ যাওক সদায় মন কৰিব ঘৰৰ পানী টেংকি আমাৰ উত্তৰ পূবত নাৰাখিব ঘৰৰ ওপৰ অভাৰহেড ৱাটাৰ টেংকি সদায় পশ্চিম আৰু উত্তৰ পশ্চিমত ৰাখিব সেই দিশত ৰাখিলে আপোনালোকৰ ঘৰখনৰ কাৰণে ভাল আৰু কোনো প্ৰব্লেম যিহেতু অভাৰহেড ৱাটাৰ টেংকৰ কথা ওলাইছে অৰ্পণদা মই কেইবাগৰাকী দৰ্শকৰ ঘৰলৈ গৈ নিজেও প্ৰত্যক্ষ কৰিছোঁ বা তেওঁলোকে ফোন যোগেও কয় যে আমি অৰ্পণদাৰ কথা মতে তেওঁৰ অনুষ্ঠান আমি চাওঁ ভাল পাওঁ যিহেতু তেওঁ উত্তৰ দিশে পানী থাকিব লাগে বুলি কয় আমি এটা টেংক পকাৰে বনাই থৈছোঁ মানে মাটিতে বনাইছে মাটিত অভাৰহেড নকৰিব মাটিটো যদি কৰে পাৰিলে 1 ফুটমান মাটি তলত কৰি পেলাই ওপৰলৈ মানে অলপ যদি মাটি তললৈ সোমাই যায় সেইটো ৱাটাৰ এলিমেণ্ট কিন্তু মাটিৰ ওপৰতে কৰিলে তাত এটা কাম কৰিব পাৰে যদি বনাই দিলে মাছ পুহিব পাৰে বা মাটিত কিন্তু ইমান প্ৰব্লেম যে দেখা নাযায় কিন্তু অভাৰহেড ৱাটাৰ টেংকি হ'ল ঘৰৰ ওপৰত যিটো আমাৰ মূৰৰ ওপৰত থাকে যিহেতু তেওঁলোকে অনুষ্ঠান চাই থাকে তেওঁলোকে নিজৰ মনেৰে কিবা এটা ভাবি পেলাই কৰি পেলোৱা হয় গতিকে পাৰিলে আপোনালোকে এবাৰ ফোন যোগে অৰ্পণদাৰ লগত যোগাযোগ কৰিবচোন বা মেছেজ কৰিব তেওঁ ব্যস্ততাৰ মাজতো যেতিয়াই সময় পায় আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিব অৰ্পণদা আমি যিহেতু আপুনি অলপ আগতে নিউমেৰলজি কথা কৈছিলে এই বৰ্ষটো যিহেতু 8 আপুনি এই বৰ্ষটো 8 সংখ্যাটো শনিৰ সংখ্যা বুলি কৈছিলে গতিকে নতুন বৰ্ষ বুলি ক'লে সকলোৱে নতুন পৰিকল্পনা কৰে যে গৃহাৰম্ভই হওক এখন নতুন গাড়ী নতুন ঘৰ বনোৱাৰ তেওঁলোকে পৰিকল্পনা কৰে কেনেকুৱা দিন বা বাৰ এতিয়া আপোনাৰ এতিয়া আমাৰ পুহ মাহ চলি আছে এতিয়া আমি নোৱাৰো ইয়াত যিটো কাৰণ আজি এইটো কাৰণে মই চাব লাগিব আপোনাৰ অংক কৰি চাব লাগিব ইয়াৰ পিছৰ যিটো খণ্ড সেই খণ্ডত মই এইবাৰৰ পৰা প্ৰত্যেক মাহৰ কোনটো মাহত কোনকেইটা দিনত আপোনালোকে গৃহ আৰম্ভ কৰিব পাৰিব পূব পশ্চিম উত্তৰ দক্ষিণ উত্তৰ পূব দক্ষিণ পূব কোনটো ফুটাৰ পৰা আৰম্ভ কৰিব সেইটো মই ক'ম অহা খণ্ডত আমি ক'ম সেইটো কাৰণে আজি মই আন্দাজত ক'ব নোৱাৰো সেইটো কাৰণে মই চাব লাগিব নিশ্চয় দৰ্শকসকলক আমি প্ৰশ্নোত্তৰ শিতান অহা খণ্ডৰ পৰা পুনৰবাৰ আৰম্ভ কৰিম যিহেতু বহুতো দৰ্শকে মই অৰ্পণদাৰ যিহেতু সাক্ষাৎ গ্ৰহণ কৰোঁ তেওঁলোকে মোলৈও মেছেজ বা তেওঁলোকে ফোন কৰে যে কিছুমান সমিধান বিচাৰে গতিকে আজি অনুষ্ঠানৰ যোগেদি আপোনালোকক ক'ব বিচাৰিছোঁ মই তেওঁক সাক্ষাৎহে গ্ৰহণ কৰোঁ মোৰ আপোনালোকৰ প্ৰশ্নসমূহ তেওঁলৈ মই পঠিয়াওঁ বা তেওঁৰ লগত আলোচনা কৰি আপোনালোকক জনাবৰ চেষ্টা কৰোঁ এই বিষয়ত মোৰ কোনো জ্ঞান নাই আপোনালোকে পাৰিলে অৰ্পণদাৰ লগত প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে ফোনতে হওক যোগাযোগ কৰিবলৈ চেষ্টা কৰিব মোৰ এই বিষয়ত পুনৰবাৰ কৈছোঁ কোনো জ্ঞান নাই গতিকে আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ আৰু যিখিনি আপোনালোকৰ সমস্যা থাকে সকলো সমস্যা আমালৈ লিখি পঠিয়াব সমিধান দিবলৈ আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্ত সদায় সাজু আছে সদায় থাকিব পুনৰবাৰ আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ